নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছো মিনিং ডেফিনেশনস এণ্ড নেচাৰ অফ কাৰিকুলাম অৰ্থাৎ প্ৰথমে আমি কাৰিকুলামৰ মিনিংৰ বিষয়ে আলোচনা কৰিম তাৰ পিছত ইয়াৰ কিছুমান ডেফিনেশনস আলোচনা কৰিম গিভেন বাই ডিফাৰেন্ট এমিনেন্ট এডুকেশনিষ্ট এণ্ড শেষত আমি ইয়াৰ নেচাৰৰ বিষয়ে আলোচনা কৰিম ঠিক আছে তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো প্ৰথমতে আমি ইন্ট্ৰডাকচনৰ পৰা আৰম্ভ কৰো The term curriculum originates from the Latin word curri, which means run, and it signifies a runway or course which one runs to reach a goal. অৰ্থাৎ পাঠ্যক্ৰম শব্দটোৰ উৎপত্তি লাটিন শব্দ কাৰিৰ পৰা হৈছে যাৰ অৰ্থ হৈছে নেকি দৌৰা অৰ্থাৎ ইয়াৰ অৰ্থ এইটোৱেই যে ই এটা ৰানৱে বা এটা পথ বা ৰাস্তা দিয়ে যিটো কোনোবাই কোন লক্ষ্যত উপনীত হ'বলৈ দৌৰিব লাগিব In education, curriculum refers to the entire planned learning environment, which includes subjects, co-curricular activities, teaching methods, and all experiences that contribute to the learner's development. অৰ্থাৎ শিক্ষাত পাঠ্যক্ৰমে সমগ্ৰ পৰিকল্পিত শিক্ষণ পৰিৱেশক বুজায় য'ত বিষয় সহপাঠ্যক্ৰমৰ কাৰ্যকলাপ পাঠদান পদ্ধতি আৰু শিক্ষাৰ্থীৰ বিকাশত অৰিহণা যোগোৱা সকলো অভিজ্ঞতা অন্তৰ্ভুক্ত কৰা হয় আগৰ দিনত কি আছিলে কাৰিকুলাম মানে এইটোৱে বুজা গৈছিলে যে অকল ক্লাছৰুমৰ ভিতৰত যিটো হয় তাকে বুজোৱা হৈছিলে যিটো নিকট আমি সিলেবাস বুলি কৈছিলো ঠিক আছে কিন্তু আজিকালি এইটো বহল অৰ্থত ইয়াক ব্যৱহাৰ কৰা হয় সিলেবাসটো হৈছে এটা নেৰো সেন্সত কোৱা ওয়ার্ড ঠিক আছে এতিয়া আমি ইয়াৰ ডিটেইলছত আলোচনা কৰিম প্ৰথমতে আমি ইয়াৰ মিনিংটো চাওঁ A systematic and structured plan of learning experiences that help learners achieve predetermined educational goals. অৰ্থাৎ কাৰিকুলাম হৈছে শিক্ষণ অভিজ্ঞতাৰ এক পদ্ধতিগত আৰু গাঁথনিগত পৰিকল্পনা যিয়ে শিক্ষাৰ্থীসকলক পূৰ্ব নিৰ্ধাৰিত কিছুমান শৈক্ষিক লক্ষ্যত উপনীত হোৱাত সহায় কৰে A planned set of learning experiences designed to achieve specific educational objectives. অৰ্থাৎ কাৰিকুলাম হৈছে নিৰ্দিষ্ট কিছুমান শৈক্ষিক লক্ষ্যত উপনীত হ'বলৈ ডিজাইন কৰা কিছুমান শিক্ষণ অভিজ্ঞতাৰ কিছুমান পৰিকল্পিত গোট It includes both academic and non-academic activities such as sports, arts, field trips, and school events. কাৰিকুলামে কৈছে শৈক্ষিক আৰু অশৈক্ষিক দুইটা কাৰ্যকলাপ যেনে নেকি আমাৰ ক্ৰীড়া কলা ক্ষেত্ৰ ভ্ৰমণ আৰু বিদ্যালয়ৰ বিভিন্ন অনুষ্ঠান আদি অন্তৰ্ভুক্ত হৈ থাকে It covers content, teaching methods, instructional materials, and evaluation techniques. কাৰিকুলামে বিষয়বস্তু পাঠদান পদ্ধতি নিৰ্দেশনামূলক সামগ্ৰী আৰু মূল্যায়ন কৌশল সামৰি লয় ঠিক আছে তাৰপিছত কি কৈছে Curriculum guides teachers on what to teach, how to teach, and how to assess learning. Curriculum হৈছে কি শিকাব লাগে কেনেকৈ শিকাব লাগে আৰু শিক্ষণৰ মূল্যায়ন কেনেকৈ কৰিব লাগে সেই বিষয়ে শিক্ষকসকলক পথ প্ৰদৰ্শন কৰে It also assists learners in gaining knowledge, skills, attitudes, and values. ইয়াৰ উপৰি কাৰিকুলামে শিক্ষাৰ্থীসকলক জ্ঞান দক্ষতা মনোভাৱ আৰু মূল্যবোধ লাভ কৰাটো সহায় কৰে Goes beyond textbooks and includes all experiences inside and outside the classroom. আৰু ই পাঠ্যপুথিৰ বাহিৰলৈ গৈ শ্ৰেণীকোঠাৰ ভিতৰৰ আৰু বাহিৰৰ সকলো অভিজ্ঞতাক অন্তৰ্ভুক্ত কৰে যিটো নিক অলপ আগতে মই কৈ আহিছিলো এইটো অকল আমি নেৰো সেন্সত ব্যৱহাৰ নকৰো এইটো এটা ব্ৰডাৰ সেন্সত আমি ব্যৱহাৰ কৰো যিটো নিকি সিলেবাসতকৈ পৃথক It also ensures holistic development that is intellectual, emotional, social, moral and physical. লগতে ই সামগ্ৰিক বিকাশ নিশ্চিত কৰে সামগ্ৰিক বিকাশ অৰ্থাৎ বৌদ্ধিক আবেগিক সামাজিক নৈতিক আৰু শাৰীৰিক আদি সকলো ক্ষেত্ৰতে বিকাশ নিশ্চিত কৰে ঠিক আছে এইটো আছিল আমাৰ কাৰিকুলামৰ থুলমূল মিনিং এতিয়া আমি চাম ইয়াৰ definitions that is definitions given by eminent educationist বহুতো এডুকেশনিস্টে বেলেগ বেলেগ ধৰণে ইয়াৰ ডেফিনেশন আগবঢ়াইছিলে আমি তাৰ ভিতৰত কেইটামান আলোচনা কৰিম তো ফাৰ্স্ট হৈছে according to John Franklin Bobbitt curriculum is that series of things which children and youth must do and experience by way of developing abilities to do the things well
that make up the affairs of adult life. অৰ্থাৎ পাঠ্যক্ৰম হৈছে সেই শৃংখলা যিবোৰ কাম শিশু আৰু যুৱক যুৱতীসকলে কৰিব লাগে আৰু অভিজ্ঞতা লাভ কৰিব লাগে যাতে প্ৰাপ্তবয়স্ক জীৱনৰ কাম কাজবোৰ ভালদৰে কৰিব পাৰে এইটো কৈছিলে জন ফ্ৰেংকলিন ববিটে Then, according to Hilda Taba, a curriculum is a plan for learning. Therefore, what is learned and taught constitutes the curriculum. হিল্ডা টাবাই কি কৈছিলে যে পাঠ্যক্ৰম হৈছে শিক্ষণৰ পৰিকল্পনা সেয়েহে যি শিকিব আৰু যি শিকায় সেইটোৱেই পাঠ্যক্ৰম গঠন কৰে বুলি তেওঁ কৈছিলে Then, according to Ralph Taylor, curriculum is all the learning experiences planned and directed by the school to attain its educational goals. অৰ্থাৎ তেওঁ এইটোৱে কৈছিলে যে পাঠ্যক্ৰম হ'ল বিদ্যালয়ে নিজৰ শৈক্ষিক লক্ষ্যত উপনীত হ'বলৈ পৰিকল্পিত আৰু নিৰ্দেশনা দিয়া সকলো শিক্ষণ অভিজ্ঞতা Then according to Kerr, curriculum is all learning which is planned and guided by the school whether it is carried on in groups or individually inside or outside the school অৰ্থাৎ তেওঁ কৈছিলে যে পাঠ্যক্ৰম হ'ল সেই সকলো শিক্ষণ যিবোৰ বিদ্যালয়ে পৰিকল্পিত আৰু পৰিচালিত কৰে সেয়া গোটত বা হ'ব পাৰে বা ব্যক্তিগতভাৱেও হ'ব পাৰে বিদ্যালয়ৰ ভিতৰত বা বাহিৰতেই হওক সকলোবিলাকে সামৰি লৈছিলে এইটো আছিলে according to Quare Then next definition to hoise according to Albert Oliver Curriculum is an educational program which includes the experiences, contents, materials, methods and evaluation. অৰ্থাৎ আলবাৰ্ট অলিভাৰে কৈছিলে যে পাঠ্যক্ৰম হৈছে এক শিক্ষামূলক কাৰ্যসূচী য'ত অভিজ্ঞতা, বিষয়বস্তু, সামগ্ৰী, পদ্ধতি আৰু মূল্যায়ন আদি সকলোবোৰ অন্তৰ্ভুক্ত হৈ থাকে ঠিক আছে নেক্সট ডেফিনেশ্যনটো হৈছে according to Crow and Crow curriculum includes all learners experiences in or outside school that are included in a program which has been devised to help him develop mentally, physically, emotionally, socially and morally. অৰ্থাৎ ক্ৰ এণ্ড ক্ৰয়ে কৈছিলে পাঠ্যক্ৰমত বিদ্যালয়ৰ ভিতৰত বা বাহিৰত শিক্ষাৰ্থীৰ সকলো অভিজ্ঞতা অন্তৰ্ভুক্ত কৰা হয় যিবোৰ এটা কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হয় যিটোৱে এটা শিশুক মানসিক শাৰীৰিক আৱেগিক সামাজিক আৰু নৈতিকভাৱে বিকাশ কৰাত সহায় কৰিবলৈ উদ্ভাৱন কৰে বা সহায় কৰে Then according to Cunningham curriculum is a tool in the hands of the artist that is the teacher to mold his materials that is the students according to his ideals তেওঁ কি কৈছিলে কানিংহামে এইটো বহুত ইম্পৰ্টেণ্ট ডেফিনেশ্যন হয় যে পাঠ্যক্ৰম হৈছে এজন শিল্পী মানে ইয়াতে শিক্ষকৰ কথা কৈছে শিক্ষকৰ হাতত থকা নিজৰ সামগ্ৰী মানে ছাত্ৰ ছাত্ৰীৰ কথা কৈছে তেওঁ নিৰ্দেশ কৰিছে তেওঁৰ আদৰ্শ অনুসৰি তেওঁ সেই ছাত্ৰ ছাত্ৰীসকলক গঢ় দিব পাৰে এইটোকেই তেওঁক একেলগে কাৰিকুলাম বুলি কৈছিলে Then according to C. Ronald curriculum is the totality of experiences that a pupil receives through the manifold activities that go on in the school তেওঁ কৈছিলে যে পাঠ্যক্ৰম হ'ল বিদ্যালয়ত চলি থকা বহুবিধ কাৰ্যকলাপৰ জৰিয়তে এজন ছাত্ৰই লাভ কৰা অভিজ্ঞতাৰ সৰ্বমুঠ ঠিক আছে মানে টোটেলিটিটো কথা তেওঁ কৈছিলে Then next আহে আমাৰ according to Boubacher Curriculum is the ground which pupils and teachers cover in order to reach the goal of education. Boubacher কি কৈছিলে শিক্ষাৰ লক্ষ্যত উপনীত হ'বলৈ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে যি ক্ষেত্ৰক সামৰি লয় সেয়াই হৈছে পাঠ্যক্ৰম ঠিক আছে Then আমাৰ last definition to হ'ল according to William Alexander curriculum is the sum of learning experiences provided to the students under the guidance of the school তেওঁ কৈছিলে যে পাঠ্যক্ৰম হ'ল বিদ্যালয়ৰ নিৰ্দেশনাত ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা শিক্ষণ অভিজ্ঞতাৰ যোগফল এই গোটেইখিনিৰ পৰা আমি যদিও দেখিছো যে বেলেগ বেলেগ ধৰণে সেন্টেন্সখিনি যদিও বেলেগ হ'ব পাৰে কিন্তু ইয়াৰ মেইন বিষয়বস্তুটো সেম ঠিক আছে এইখিনি আছিল আমাৰ ডেফিনেশনস অফ কাৰিকুলাম এতিয়া আমি চাম ইয়াৰ নেচাৰ that is nature of curriculum first nature to হৈছে comprehensive মানে ব্যাপক অৰ্থাৎ কেনেকৈ ব্যাপক হৈছে চাও আমি
Covers all learning experiences that is formal, informal and non-formal. ইয়াক ব্যাপক বুলি কোৱা হয় কাৰণ ই সকলো শিক্ষণ অভিজ্ঞতা সামৰি লয়, যেনেকে নেকি আনুষ্ঠানিক শিক্ষা, অনানুষ্ঠানিক শিক্ষা, অগতানুগতিক শিক্ষা, এই গোটেইবোৰকে ই কি কৰে সামৰি লয়। It includes academic, co-curricular activities, values and skills. ইয়াৰ উপৰি ই শৈক্ষিক, সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপ, মূল্যবোধ আৰু দক্ষতা অন্তৰ্ভুক্ত কৰে। সেয়ে ইয়াক কম্প্ৰিহেনচিভ বুলি কোৱা হয়। Then next nature-টো হয় ইয়াৰ flexible. Allows modifications to meet learners' need, interest and abilities. অৰ্থাৎ শিক্ষাৰ্থীৰ প্ৰয়োজন, আগ্ৰহ আৰু ক্ষমতা পূৰণ কৰিবলৈ পৰিৱৰ্তনৰ অনুমতি দিয়ে। এইটো তাৰ এটা উল্লেখযোগ্য নেচাৰ বা প্ৰকৃতি। Then it adapts to social change, technological development and educational reforms. অৰ্থাৎ ই সামাজিক পৰিৱৰ্তন, প্ৰযুক্তিগত বিকাশ আৰু শৈক্ষিক সংস্কাৰৰ সৈতে খাপ খাই পৰে। সেইকাৰণে ইয়াক ফ্লেক্সিবল বুলি কোৱা হয়। আমাৰ নেক্সট নেচাৰটো হ'ল কণ্টিনিউৱাছ এণ্ড ডাইনামিক, ৰেগুলাৰলি আপডেটেড টু ৰিমেইন ৰিলেভেণ্ট। ইয়াক প্ৰাসংগিক হৈ থাকিবলৈ নিয়মিতভাৱে আপডেট কৰা হয়। আমি দেখিছোৱেই আমাৰ কেইদিন পিছে পিছে কাৰিকুলামখন আপডেট কৰি থকা হয় বা তাত কিছুমান নতুন পইণ্টছ ইনক্লুড কৰা হয়। সেইটোকেই কৈছে যে ৰেগুলাৰলি আপডেট কৰা হয়। দেন নেক্সট পইণ্টটো হৈছে আমাৰ ৰিফ্লেক্টছ নিউ নলেজ, ইনোভেশ্যনছ এণ্ড ছ'চিয়েটেল এক্সপেক্টেশ্যনছ। ইয়াত নতুন জ্ঞান, উদ্ভাৱন আৰু সমাজৰ আশাক প্ৰতিফলিত কৰে। এইটো হ'ল আন এটা ইম্পৰ্টেণ্ট নেচাৰ ডেট ইজ কণ্টিনিউৱাছ এণ্ড ডাইনামিক। নেক্সট নেচাৰটো হ'ল চাইল্ড চেণ্ট্ৰিক, ফ'কাছেছ অন দি লাৰ্নাৰ্ছ ৰেডাৰ দেন দি ছাবজেক্ট। ইয়াত বিষয়তকৈ শিকাৰুৰ অৰ্থাৎ শিক্ষাৰ্থীৰ ওপৰতহে বেছিকৈ গুৰুত্ব দিয়ে। সেইকাৰণে ইয়াৰ নামটোৱেই হৈছে চাইল্ড চেণ্টাৰ্ড। ইট কনচিডাৰ্ছ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ, লাৰ্ণিং ষ্টাইলছ এণ্ড ডেভেলপমেণ্টেল ষ্টেজেছ। ই ব্যক্তিগত পাৰ্থক্য, শিক্ষণ শৈলী আৰু বিকাশৰ পৰ্যায়সমূহক বিবেচনা কৰে। নেক্সট হৈছে আমাৰ নেচাৰটো গ'ল অৰিয়েণ্টেড, ডিজাইন টু এচিভ ৱেল ডিফাইণ্ড এডুকেশ্যনেল গ'লছ। এই কাৰিকুলামখন কিয় বনোৱা হৈছে? কিছুমান সুনিৰ্দিষ্ট শৈক্ষিক লক্ষ্যত উপনীত হ'বলৈ ইয়াক ডিজাইন কৰা হৈছে। All activities and content are aligned with learning outcomes. সকলোবিলাক কাৰ্যকলাপ আৰু বিষয়বস্তু শিক্ষণ ফলাফলৰ সৈতে মিল ৰাখিহে বনোৱা হয়। সেইকাৰণে ইয়াক কৈছে গ'ল অৰিয়েণ্টেড। নেক্সট নেচাৰটো হ'ল বেলেঞ্চড, provides equal importance to cognitive, emotional, social and physical development. অৰ্থাৎ জ্ঞানমূলক, আৱেগিক, সামাজিক আৰু শাৰীৰিক বিকাশৰ বাবে সমান গুৰুত্ব প্ৰদান কৰে। Prevents overemphasis on any single area. যিকোনো এটা ক্ষেত্ৰত অতিমাত্ৰা গুৰুত্ব দিয়াত বাধা দিয়ে। ঠিক আছে, এইটো হ'ল আমাৰ বেলেঞ্চড নেচাৰ। নেক্সট আমি চাম ইণ্টিগ্ৰেটিভ, encourages connections between subject and real life situations. ইণ্টিগ্ৰেটিভ কেনেকৈ মানে ইয়াক একেলগ কৰে। ঠিক আছে, ইয়াতে কৈছে বিষয় আৰু বাস্তৱ জীৱনৰ পৰিস্থিতিৰ মাজত সংযোগক উৎসাহিত কৰে। Then it also promotes indisciplinary learning. ই আন্তঃশাখা শিক্ষণকো কি কৰে প্ৰসাৰিত কৰে। সেইকাৰণে ইয়াক ইণ্টিগ্ৰেটিভ বুলিও কোৱা হয়। নেক্সট নেচাৰটো হ'ল socially relevant, reflects the cultural values, needs and aspirations of society. অৰ্থাৎ সমাজৰ সাংস্কৃতিক মূল্যবোধ, প্ৰয়োজন, আকাংক্ষাক প্ৰতিফলিত কৰে। Prepares learners to become responsible and productive citizens. ইয়াৰ উপৰি শিক্ষাৰ্থীসকলক দায়িত্বশীল আৰু উৎপাদনশীল নাগৰিক হ'বলৈও প্ৰস্তুত কৰে। সেইকাৰণে এইটোক কৈছে socially relevant. Then next আহে আমাৰ evaluative. It includes tools and methods to assess progress and learning. ইয়াক মূল্যায়নমূলক কিয় কোৱা হয়? কাৰণ ই অগ্ৰগতি আৰু শিক্ষণৰ মূল্যায়নৰ বাবে সঁজুলি আৰু পদ্ধতিসমূহ অন্তৰ্ভুক্ত কৰি ৰাখে। It also ensures that objectives are met effectively. আৰু লক্ষ্যসমূহ ফলপ্ৰসূভাৱে পূৰণ কৰাটো নিশ্চিত কৰে। সেইকাৰণে ইয়াৰ আন এটা নেচাৰ আমি ক'ব পাৰোঁ ইভালুৱেটিভ। ঠিক আছে, এইখিনি আছিলে আজি আমাৰ আলোচনাৰ মেইন বিষয়বস্তু। এতিয়া আমি গোটেইখিনিৰ পৰা কি সামাৰাইজ কৰিব পাৰোঁ যে ইন কনক্লুজন কাৰিকুলাম ইজ দ্য হাৰ্ট অফ দি টিচিং লাৰ্ণিং প্ৰচেছ। সামৰণিত ইয়াকেই ক'ব পাৰোঁ যে পাঠ্যক্ৰম হৈছে
আমাৰ টিচিং লাৰ্নিং প্ৰচেছৰ মূল বা হাৰ্ট। It is a broad, purposeful, and dynamic plan that organizes all learning experiences needed to shape students' knowledge, skills, values, and attitudes. ই এক বহল, উদ্দেশ্য প্ৰণোদিত আৰু গতিশীল পৰিকল্পনা যিয়ে ছাত্ৰ-ছাত্ৰীৰ জ্ঞান, দক্ষতা, মূল্যবোধ আৰু মনোভাৱ গঢ়ি তুলিবলৈ প্ৰয়োজনীয় সকলো শিক্ষণ অভিজ্ঞতাত সুসংগঠিত কৰে। The various definitions and characteristics highlight its essential role in ensuring meaningful, relevant, and holistic education. বিভিন্ন সংজ্ঞা আৰু বৈশিষ্ট্যই অৰ্থপূৰ্ণ, প্ৰাসংগিক আৰু সামগ্ৰিক শিক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত ইয়াৰ অপৰিহাৰ্য ভূমিকাক উজ্জ্বল কৰি তুলিছে। ঠিক আছে, তো এইখিনিয়ে আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তো আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছো। ধন্যবাদ।